অখিল গগৈ এজন গুড এণ্টাৰটেইনাৰ, গতিকে আপুনি এণ্টাৰটেইন কৰক। তো ফেচবুক লাইভটো অখিল গগৈ চাই ভাল লাগে আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে। গতিকে কালি এইটো মই চাইছোঁ আৰু মই অখিল গগৈৰ ফেচবুক সদায় ৰাতি চাওঁৱেই, আৰু সেইটো কোনো চিৰিয়াছ কথাৰ কাৰণে তেওঁ নিদিয়ে, সেইটো তেওঁ মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে দিয়ে। গতিকে এইটোক কোনো গুৰুত্ব দি লাভ নাই। এইটো খালি আনন্দ বা মনটো যদি বেয়া লাগি আছে, অখিল গগৈৰ ফেচবুক লাইভটো খুলি চাব, মনটো ভাল লাগিব। অখিল গগৈৰ কথাত কোনেও ক'তো গুৰুত্ব নিদিয়ে। অখিল গগৈক ৰাতি চাব লাগে, মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে, অখিল গগৈক চাব লাগে, আৰু চালে মনটো অলপ ভাল লাগিব। আমাৰ মানে মন টন বেয়া লাগিলে আমি গান শুনো নে নাই? তেনেকে মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনী কুকুৰ চব গালি পাৰে। গতিকে তেওঁৰ এইটো এনজয় কৰা বস্তু, আপোনালোকে এইটো এনজয় কৰিব আৰু চিৰিয়াছ নহ'ব। এই কৈছোঁ, অখিল গগৈৰ প্ৰেছ মিট, অখিল গগৈৰ ভাষণ, অখিল গগৈৰ ফেচবুক লাইভ, যেতিয়া আপোনাৰ মনটো বেয়া লাগি থাকিব তেতিয়া চাব। এতিয়া হয়তো ভাল নালাগিব, দিনততো চব ব্যস্ত হৈ থাকে। ৰাতি যেতিয়া কাম বন কৰি গা পা ধুই মই লাইভটো চাম, আৰু মই প্ৰায়ে চাওঁ, মোৰ ভাল লাগে। কালিও চাইছোঁ মই, ৰিফ্ৰেছ লাগে, মনটো আপুনি এনজয় কৰিব পাৰে। অখিল গগৈ এজন গুড এণ্টাৰটেইনাৰ, গতিকে আপুনি এণ্টাৰটেইন কৰক। তো ফেচবুক লাইভটো অখিল গগৈ চাই ভাল লাগে আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে। গতিকে কালি এইটো মই চাইছোঁ আৰু মই অখিল গগৈৰ ফেচবুক সদায় ৰাতি চাওঁৱেই, আৰু সেইটো কোনো চিৰিয়াছ কথাৰ কাৰণে তেওঁ নিদিয়ে, সেইটো তেওঁ মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে দিয়ে। গতিকে এইটোক কোনো গুৰুত্ব দি লাভ নাই। এইটো খালি আনন্দ বা মনটো যদি বেয়া লাগি আছে, অখিল গগৈৰ ফেচবুক লাইভটো খুলি চাব, মনটো ভাল লাগিব। অখিল গগৈৰ কথাত কোনেও ক'তো গুৰুত্ব নিদিয়ে। অখিল গগৈক ৰাতি চাব লাগে, মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে, অখিল গগৈক চাব লাগে, আৰু চালে মনটো অলপ ভাল লাগিব। আমাৰ মানে মন টন বেয়া লাগিলে আমি গান শুনো নে নাই? তেনেকে মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনী কুকুৰ চব গালি পাৰে। গতিকে তেওঁৰ এইটো এনজয় কৰা বস্তু, আপোনালোকে এইটো এনজয় কৰিব আৰু চিৰিয়াছ নহ'ব। এই কৈছোঁ, অখিল গগৈৰ প্ৰেছ মিট, অখিল গগৈৰ ভাষণ, অখিল গগৈৰ ফেচবুক লাইভ, যেতিয়া আপোনাৰ মনটো বেয়া লাগি থাকিব তেতিয়া চাব। এতিয়া হয়তো ভাল নালাগিব, দিনততো চব ব্যস্ত হৈ থাকে। ৰাতি যেতিয়া কাম বন কৰি গা পা ধুই মই লাইভটো চাম, আৰু মই প্ৰায়ে চাওঁ, মোৰ ভাল লাগে। কালিও চাইছোঁ মই, ৰিফ্ৰেছ লাগে, মনটো আপুনি এনজয় কৰিব পাৰে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।